নমস্কাৰ মোৰ চেনেললৈ সকলোকে আদৰণি জনাইছোঁ। নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে। এইকেইদিন গৰম বহু বেছি পৰিছে আৰু বজাৰত যথেষ্ট পৰিমাণে আমো ওলাইছে। বতৰৰ ফল মূলেৰে ভাবিলোঁ আজি এটা আইচক্ৰীম বনাওঁ আৰু এই ভিডিঅ'টো মই আগতেও এনেকৈ মই বনাই দিয়া আছিলে, তথাপিও আজি বনালোঁ যেতিয়া ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। এটা পকা আম লৈছোঁ। আম এটাই আছিলে, আম আনিছিলোঁ 1 কেজি কিনি, তাৰে গুটিকেইটা খালোঁ, 4টা উঠিছিলে, এটা আছিলে। এইটোৱে মই আজি আইচক্ৰীম এটা বনাবলৈ লৈছোঁ আৰু আইচক্ৰীম মল আছে মোৰ, তাতে বনাম। এনেই গিলাচ বা বাতিটো বনাব পাৰি, এডাল ষ্টিক হ'লে কম দামতে ষ্টিক কিনিবলৈ পায় বজাৰত। আৰু এই আমটো মই ধুনীয়াকৈ কাটি ল'লোঁ আৰু এইটো মিক্সিতে ধুনীয়া পেষ্ট এটা বনাই লওঁ। আপোনালোকে সকলোৱে বনাব আৰু গৰমত এনেকৈ বনাই খাই খুব ভাল লাগে। ঘৰতে অতি সহজতে বনাব পাৰি। আমটো কাটি ল'লোঁ আৰু এইটো মই মিক্সিতে গুড়ি কৰি ল'ম। এয়া মিঠা আছিলে আমটো, যিটোকে খাই চাইছিলোঁৱে। ইয়াতে 1 চামুচ চেনি দিছোঁ। আইচক্ৰীম মিঠা হ'লে ভাল লাগে, ল'ৰা ছোৱালীয়ে ভাল পায়। আৰু 1 চামুচ ক্ৰীম দিছোঁ। এইখিনি ধুনীয়াকৈ পেষ্ট এটা বনাই ল'ম। এয়া হৈ গ'ল আৰু মই আইচক্ৰীম মলকেইটাও ধুই শুকুৱাই লৈছোঁ, পানী থাকিব নালাগিব। এয়া ইমানখিনি জোখতে আৰু এনেকৈ মই গুড়ি কৰি ল'লোঁ। এইখিনি চাওক, ইয়াতে গাখীৰো দি দিব পাৰি, মই গাখীৰ দিয়া নাই যিহেতুকে ক্ৰীম দিছোঁ সেইকাৰণে। এইখিনি খুব ধুনীয়াকৈ মই এনেকৈ মিলাই ল'লোঁ আৰু এতিয়া মই আইচক্ৰীম মলকেইটাও ধুই চাফা কৰি শুকুৱাই ল'লোঁ। পানী থাকিলে বেয়া হ'ব। ইয়াতে মই দি দিম। যদি আপোনালোকৰ হাতত মল নাথাকে তেতিয়া বাতি বা গিলাচতো এনেকৈ বনাব পাৰি, ষ্টিক এডাল দি। খালি ফ্ৰিজত ভৰালেই হ'ল, 6-7 ঘণ্টা ফ্ৰিজত ভৰাব লাগে। সেইকাৰণে মই এতিয়া 10টামান বজাতে বনাবলৈ লৈছোঁ আৰু পিছবেলাহে মই এইকেইটা উলিয়াম, তেতিয়া আইচক্ৰীমটো ভাল হ'ব। আইচ বক্সত থ'ব লাগিব এইকেইটা। এয়া মই সমান জোখতে এনেকৈ দি ল'লোঁ আৰু এনেকৈ ভিডিঅ'সমূহ আপোনালোকে শেষলৈকে চাব। ভাল পালে লাইক কৰিব আৰু নতুনকৈ চোৱাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বহুদিন ভিডিঅ' দিয়া নাছিলোঁ, অৱশ্যে এইকেইদিন মই দি আছোঁ 2-এটা ভিডিঅ'। আৰু এইকেইটা মই এতিয়া ফ্ৰিজত ভৰাই দিম। আচলতে মোবাইলতে কৰোঁ, কেমেৰাটো অফ হৈ গ'ল, সেইকাৰণে ফ্ৰিজত ভৰোৱাটো দেখা নগ'ল। এইকেইটা মই 8 ঘণ্টাৰ পিছত এনেকৈ উলিয়াই ল'লোঁ আৰু এনেকৈ অকণমান হাতেৰে লৰাই দিছোঁ, তেতিয়া আইচক্ৰীমটো উলিয়াবলৈ সহজ হ'ব। ইয়াত যিকোনো ফুড কালাৰো দিব পাৰে। মই নৰ্মেল যিটো আমৰ কালাৰ সেইটোৱে তেনেকৈ হৈছে। আৰু এয়া চাওক, মই এটা উলিয়াই দিছোঁ। দোকানত কিনাৰ দৰে হৈছে আইচক্ৰীম, যেনেদৰে আমি কিনি খাওঁ ঠিক তেনেকুৱাই হৈছে। ইয়াতে অকণমান ইলাচি পাউডাৰো দিব পাৰে, মই দিয়া নাই ইলাচি পাউডাৰ। আৰু এইকেইটা এটা এটাকৈ উলিয়াই ল'লোঁ। মাজে মাজে 2-এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ, মাজতে বহুত দিন দিয়াই হোৱা নাছিলে, এইকেইদিন দিছোঁ বাৰু। আপোনালোকে চাব ভিডিঅ'সমূহ শেষলৈকে আৰু এটা লাইক কৰিব ভাল পালে। এনেকৈ মাজে মাজে ভিডিঅ' দি যাম। আচলতে চেনেলটো আছে যেতিয়া ভিডিঅ' এটা নিদিলে মনটো ভালো নালাগে। গৰমত এনেকৈ বনাই খাবলৈ ভাল লাগে। এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। আজি ভিডিঅ'টো ইমানতে আছিলে। পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।